এভৰিৱান আই হোপ আপোনালোক আটাই ভালে আছে আৰু পঢ়া শুনাও কৰি আছে এতিয়া আজি ডিছকাছ কৰিবলৈ আহিছো এটা খুব ইম্পৰ্টেণ্ট টপিক এই টপিকটো এনেকুৱা যিটো আপোনালোকক হাইস্কুলৰ দিনৰ পৰা একদম আপ টু কম্পিটিটিভ লেভেললৈ লাগে আৰু এইটো ইমানেই ইম্পৰ্টেণ্ট যে আমি ইয়াক এৰাই চলিব নোৱাৰো আৰু লগতে ইম্পৰ্টেণ্ট এই কাৰণেও কাৰণ ইয়াতে বহুতো সৰু সুৰা ভুল হয় বহুতো সৰু সুৰা ভুল ভ্ৰান্তি হৈ থাকে আৰু আমি কিহৰ কাৰণে হয় কাৰণ কিছুমান ৰুলছ আমি ফলো নকৰো বা ৰুলছ কিছুমান আমি পাহৰি যাওঁ প্ৰেক্টিছৰ অভাৱত কেতিয়াবা হয় কেতিয়াবা আমি নজনাৰ কাৰণে হয় গতিকে এই গোটেইখিনি বস্তু চৰ্ট আউট কৰিবৰ কাৰণে আমি যিহেতু গ্ৰামাৰ 0 to 100 বেটছটো লৈ আনিছিলো সকলোৰে কাৰণে কৰি গতিকে আজি ইম্পৰ্টেণ্ট টপিক এটা আৰম্ভ কৰিম নিশ্চয় থাম্বনেইলখন চাই আপোনালোকে বুজিবলৈ পাৰিছে টপিকটো কি সেইটো হ'ল প্ৰেপজিশ্যন পাৰ্ট 1 পৰা পাৰ্ট 3 লৈকে আমি পঢ়িম যিমানখিনি আছে আমাৰ বেচিকখিনি ক্লিয়াৰ কৰিবৰ কাৰণে ট্ৰাই কৰিম চ' পাৰ্ট 1ত আমি বেচিকেলি কি পঢ়িম যিখিনি প্ৰেপজিশ্যন অফ টাইম আছে ঠিক আছে প্ৰেপজিশ্যন কি হয় মই এতিয়া আৰু নতুনকৈ এক্সপ্লেইন কৰিবলগীয়া নিশ্চয় নাই প্ৰেপজিশ্যনে কি কৰে দুটা নাউন বা নাউন এটাৰ লগত বা এটা ক্লজৰ লগত আন এটাৰ ৰিলেশ্যনশ্বিপটো দেখুৱায় চ' ৰিলেশ্যনশ্বিপটো দেখুৱাওঁতে কি হয় প্ৰেপজিশ্যনটোক আমি ঠিকে ব্যৱহাৰ কৰিব লাগে হিন্দীত যেনেকে কাকে কি ৰাইডি থাকে অসমীয়াতো থাকে তেনেকুৱা কিছুমান চ' ইংলিছত কি হয় সেইটো প্ৰেপজিশ্যন হয় গতিকে প্ৰেপজিশ্যনটো ঠিকে ব্যৱহাৰ কৰিলেহে বাক্যবিলাক কি হ'ব কাৰেক্ট হ'ব আৰু যদি ইয়াক আমি ঠিকে ব্যৱহাৰ নকৰোঁ তেতিয়াহ'লে আমি বাকী যিমান ৱৰ্ড ষ্টক থাকিলেও যি থাকিলেও আমাৰ কিন্তু সেই বস্তুখিনি মিছাৰ নিচিনা হৈ যাব ঠিক আছে আহক আমি প্ৰেপজিশ্যন আৰম্ভ কৰি দিওঁ আপোনালোক আটাইকে স্বাগতম জনাইছো ইকুহি পাঠৰ আন এটা ভিডিঅ'লৈ নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আমি প্ৰেপজিশ্যনৰ কথা কিছু পঢ়িম প্ৰেপজিশ্যন অফ টাইম বুলি কওঁতে টাইমটো কি হয় সময়ৰ ক্ষেত্ৰত সময় কোনবোৰ আমাৰ এই গোটেইবোৰ সময় দিন মাহ দিন সপ্তাহ ঠিক আছে দিন সপ্তাহ তাৰপিছত মাহ হওক বছৰ হওক ৰাতি হওক আবেলি হওক নতুবা তাৰিখ বা সময় এই গোটেইবোৰ হৈছে প্ৰিপজিশ্যন অফ টাইম ঠিক আছে আমি ইয়াতে লাইন এডাল টানি দিছো ইফালে কি দিছো মেনশ্যন কৰি যে প্ৰিপজিশ্যন অফ টাইমতটো কোনখিনি বস্তু কভাৰ হয় কি বস্তু প্ৰিপজিশ্যন অফ টাইমত কভাৰ হয় সেই বস্তুটো আমি জনাবৰ কাৰণে ট্ৰাই কৰিছো চ' প্ৰিপজিশ্যন অফ টাইম বুলি কওঁতে মোষ্টলি আমি কিহৰ কথা কওঁ কোনোবা এটা দিনৰ কথা কওঁ অমুক ডে হয়নে এটা সপ্তাহৰ কথা কওঁ সপ্তাহৰ কোনোবা বাৰ এটাৰ কথা কওঁ এটা তাৰিখৰ কথা কওঁ যিকোনো স্পেচিফিক টাইম এটা মেনশ্যন কৰো হয় নে নহয় বা কেতিয়াবা আমি কি কৰো গৰমৰ বন্ধ অমুক শতিকা তমুক শতিকা ইমানৰ পৰা ইমান মাহৰ ভিতৰত এনেকুৱা ধৰণৰ কি কৰো টাইম লিমিট কিছুমান টাইম পিৰিয়ড কিছুমান ইউজ কৰো চ' এই গোটেইবিলাক হৈছে টাইম চ' এইবিলাকৰ ক্ষেত্ৰত আমি বেলেগ বেলেগ প্ৰেপজিশ্যন কিছুমান ইউজ কৰো চ' তাতে যিবোৰ প্ৰেপজিশ্যন ব্যৱহাৰ হয় সেইবোৰে হ'ল প্ৰেপজিশ্যন অফ টাইম যিয়ে আমাক এটা নিৰ্দিষ্ট সময়ৰ কথা বুজায় বা যিয়ে বাকী বাক্যটোৰ সৈতে নিৰ্দিষ্ট সময়টোৰ যিটো ৰিলেশ্যন সেইটো দেখুৱায় ঠিক আছে চ' প্ৰেপজিশ্যন প্ৰথম প্ৰেপজিশ্যন আমি আজি যিটো পঢ়িম সেইটো হৈছে এট প্ৰেপজিশ্যনটো ক'ত বহে এট প্ৰেপজিশ্যনটো ক'ত বহে এট প্ৰেপজিশ্যনটো ব্যৱহাৰ হোৱা ইয়াতে জেগা কেইটা হ'ল স্পেচিফিক পইণ্ট অফ টাইম স্পেচিফিক পইণ্ট অফ টাইম মানে কেনেকুৱা হ'ব পাৰে বোলে 5 AM হ'লনে কেনেকুৱা হ'ব পাৰে 8 PM এনেকুৱা হ'ব পাৰে স্পেচিফিক পইণ্ট অফ টাইম ফেষ্টিভেল পিৰিয়ডছ বোলে কেনেকে এনেকুৱা হ'ব পাৰে দুৰ্গা পূজা হ'ব পাৰে বা আন কিবা হ'ব পাৰে স্পেচিফিক টাইম অফ ডে যেনে কেনেকুৱা হ'ব পাৰে নাইট হয়নে নুন এনেকুৱাবিলাক হ'ব পাৰে চ' এট প্ৰেপজিশ্যনটো ক'ত ব্যৱহাৰ হয় এট প্ৰেপজিশ্যনটো টাইমৰ ক্ষেত্ৰত কৈ আছো দেই ইয়াৰে বাহিৰে প্ৰেপজিশ্যন অফ প্লেচ আমি পঢ়িম প্ৰেপজিশ্যন অফ প্লেচতো কিছুমান জেগাত এট ব্যৱহাৰ হয় কিন্তু তাৰে আগতে আজি আমি যিহেতু প্ৰেপজিশ্যন অফ টাইমহে পঢ়ি আছো গতিকে প্ৰেপজিশ্যন অফ টাইমত ক'ত আহে প্ৰেপজিশ্যন অফ টাইম পঢ়োতে এটটো ক'ত ব্যৱহাৰ হয় স্পেচিফিক পইণ্ট অফ টাইম যদি ঘড়ীৰ সময় এটা কয় যেনে 5 বাজিছে এতিয়া বোলে 8 বাজিছে এনেকুৱা পইণ্ট অফ টাইম এটা ধৰি দিলে তাৰে আগত আমি এট ব্যৱহাৰ কৰো আকৌ ফেষ্টিভেল পিৰিয়ড যেনে দুৰ্গা পূজা বা আন কিবা তেনেকুৱা হলে কি হয় এট ব্যৱহাৰ কৰো স্পেচিফিক টাইম অফ দ্য ডে যেনে ধৰি দিয়া হৈছে বোলে নাইট
নুন এনেকুৱা ক্ষেত্ৰত আমি ব্যৱহাৰ কৰো। কিন্তু কিন্তু কি নহয়, ইভিনিং, মৰ্ণিং, আফটাৰনুন এইবিলাকত কিন্তু এট নহয়, এইবিলাকত ইন হয়। ঠিক আছে? গতিকে এট ক'ত ক'ত ব্যৱহাৰ হয় আমি দেখিলো। দুটামান উদাহৰণ চাই লোৱা ভাল হ'ব চাগে। দুটামান উদাহৰণ চাই ল'ম। ৰুল যেটা দিছে, use at when referring to an exact time or short precise moment। বোলে short precise moment এটাৰ কথা কৈছে, ব্ৰেক এটাৰ কথা কৈছে, বোলে 10 মিনিটৰ ব্ৰেক এটা আছিল, সেই ব্ৰেকটোৰ কথা কৈছে, বা exact টাইমৰ কথা কৈছে। এক্সাক্ট টাইম বুলি কওঁতে আমি উদাহৰণ কেইটা চালে বুজি পাম। যেনে I wake up at 6 AM, মই 6 বজাত উঠিছিলো, বা মই 6 বজাত উঠো। The class starts at noon, so this is a specific point, specific time of a day। আৰু এইটো হৈছে এটা কি, এটা এক্সাক্ট টাইমটো মেনশ্যন কৰা হৈছে 6 বজাত। ইয়াতে noon, he will meet at Christmas, Christmas এটা ফেষ্টিভেল নহয় জানো? So he sleeps at night, এনেকুৱা টাইমত কি কৰা হয়, এনেকুৱা জেগাত ব্যৱহাৰ কৰা হয়। এতিয়া at ব্যৱহাৰ কৰা দিনটোৰ কি কি সময় আছে? টাইমছ অফ ডে। দিনৰ ক্ষেত্ৰত কি কি ব্যৱহাৰ কৰা হয়? প্ৰথম ব্যৱহাৰ কৰা হয় নাইট, নাইট। তাৰপিছত আহিব নুন, তাৰপিছত আহে মিডনাইট। এইকেইটাৰ ক্ষেত্ৰত এট ব্যৱহাৰ কৰা হয়। কাৰণ আপোনালোকে জানে বাকী যিবোৰ টাইম প্ৰেপজিশ্যন আছে, টাইম প্ৰেপজিশ্যন অকল যে এটটোৱে আছে তেনেকুৱা নহয়, আৰু কিছুমান আছে। সেই আৰু বাকী থকা কেইটা ক'ত ক'ত ব্যৱহাৰ কৰা হয় সেইটো এটা দৰকাৰী কথা। এইবাৰ আমি যাম অনৰ ফালে। অনটো ক'ত ব্যৱহাৰ কৰা হয়? টাইম প্ৰেপজিশ্যনৰ কথা পঢ়ি আছো দেই। আজি আমি অনলি প্ৰেপজিশ্যন অফ টাইম পঢ়িছো। ইয়াতে অনটো ক'ত ব্যৱহাৰ কৰা হয়? স্পেচিফিক ডেইজ, হয়নে? ডেটছ। স্পেচিফিক ডেইজ মানে যেনে কেনেকুৱা হ'ব পাৰে? অন বোলে ৰাভা দিৱস হ'ব পাৰে, হয়নে? ৰাভা দিৱস হ'ব পাৰে, বা আন কিবা হ'ব পাৰে এনেকে। ডেটছ, বোলে আজিৰ ডেটটোৱে মই লিখি দিলো, বোলে 11 জুলাই, ঠিক আছে? 11 এনেকে নিলিখো, লিটাৰেচাৰত এনেকে যিহেতু লিখা নাযায়। 11th of July 2025, ঠিক আছে? স্পেচিয়েল অকেজনছ, অকেজনছ হলে অকেজন কিছুমান আছে, তাৰে বিষয়ে পঢ়িম। পাৰ্টছ অফ পাৰ্টিকুলাৰ ডেইজ, পাৰ্টছ অফ পাৰ্টিকুলাৰ ডেইজ, এই গোটেই কেইটা জেগাত কি ব্যৱহাৰ হয়? অন ব্যৱহাৰ কৰিব আমি পাৰো। অন কেনেকে ব্যৱহাৰ হয়, ক'ত ব্যৱহাৰ হয়, এতিয়া আমি অলপ তাৰ বিষয়েও কথা পাতিম। দুটামান উদাহৰণ আমি চাম। চাব, use on when mentioning a particular day or date। I was born on 5th July, এটা ডেট মেনশ্যন কৰিছে, বুজি পাইছেনে? এটা ডেট মেনশ্যন কৰিছে। আকৌ এটা সপ্তাহৰ ভিতৰত যদি আমি ডে এটা মেনশ্যন কৰিব লাগে, we met on Monday, আমি কেতিয়া লগ পাইছিলো? সোমবাৰে লগ পাইছিলো। She got married on New Year's Eve, এইটো এটা ফেষ্টিভেল বা এটা কি হয়, সেই ইভিনিংটোৰ কথাই কৈছে, কিন্তু অন নিউ ইয়াৰ্ছ ইভ, এটা পাৰ্টিকুলাৰ মমেন্ট, এনেকুৱা কলে অন হ'ব। ঠিক আছে? হি কল্ড মি অন দি ইভিনিং অফ দ্য পাৰ্টি। ইয়াতে কিন্তু ইন দি ইভিনিং নহয়, স্পেচিফিক এটা ইভিনিঙৰ কথা কৈছে ন, এটা স্পেচিফিক টাইমৰ কথা কৈছে। যেনে নিউ ইয়াৰ্ছ ইভ, দি ইভিনিং অফ দ্য পাৰ্টি, এইবিলাক হৈছে স্পেচিফিক, হয়নে? এইখিনিৰ কথা আমি আগতে পঢ়িছিলো নাই? পাৰ্টছ অফ পাৰ্টিকুলাৰ ডেইজ, পাৰ্টিকুলাৰ ডেইজ মানে এতিয়া নিউ ইয়াৰ বা কিবা তেনেকুৱা ক্ষেত্ৰত হলে, তেনেকুৱা ইভিনিঙত বা তেনেকুৱা মৰ্ণিং হলে কি হ'ব? অন ব্যৱহাৰ কৰা হ'ব, ঠিক ইয়াৰে নিচিনাকে। ঠিক আছে? এতিয়া নেক্সট আমি যদি নেক্সট ছেট অফ ৱৰ্ডছৰ ফালে যাওঁ, প্ৰেপজিশ্যন আৰু কি দি আছে? ইন। এতিয়া ইন ক'ত ব্যৱহাৰ কৰা হয়? টাইমছ অফ দ্য ডে মই ইয়াতে লিখি দিম। টাইমছ অফ দ্য ডে ক'ত ক'ত ব্যৱহাৰ হয়? মৰ্ণিং, আফটাৰনুন, ইভিনিং, এইবিলাকত কি হয়? এইবিলাকত ইন ব্যৱহাৰ হয়। যেনে ইউজ ফৰ মান্থছ, years, centuries, longer periods, parts of day।
পাৰ্টস অফ দ্য ডে কিন্তু আমি বহুত ক্ষেত্ৰত এটো পালো, কেইটামান এনেকুৱা পালো পাৰ্টস অফ দ্য ডে য'ত এট ব্যৱহাৰ হয়, আৰু কেইটামান এতিয়া এনেকুৱা পাইছো য'ত ইন ব্যৱহাৰ হয়। তাৰ বাহিৰে যিবোৰ দীঘলীয়া পিৰিয়ড অফ টাইম দিয়া থাকে, এক সপ্তাহ, ঠিক আছে, এক সপ্তাহ, তাৰ বাহিৰে এক মাহ, এক বছৰ, এক শতিকা, বা কোনোবা এটা মাহৰ পৰা আন এটা মাহৰ ভিতৰৰ সময়খিনি, এইবিলাক যদি আমি ক'ব লাগে তেনেকুৱা পইণ্ট অফ টাইম বা তেনেকুৱা পিৰিয়ড অফ টাইমৰ ক্ষেত্ৰত আমি ইন ব্যৱহাৰ কৰিম। যেনে মান্থৰ ক্ষেত্ৰত চাব পাৰো আমি এনেকে, বোলে ইন জুলাই, ইন অগষ্ট, এনেকে আমি ক'ব পাৰো। ইয়াৰ চলে I was born in 1995 বা in suppose 2003, এনেকুৱা বস্তু লিখিব পাৰো, হয় নে নহয়? চেঞ্চুৰিজ, যেনে in the 21st century, এনেকে আমি লিখিব পাৰো। লংগাৰ পিৰিয়ড যিটো পাৰ্টস অফ দ্য ডে মই সিফালে লিখিয়ে দিছো, পাৰ্টস অফ দ্য ডে মই আনটো চাইডে লিখিয়ে দিছো, হয়নে? আৰু লংগাৰ পিৰিয়ড বুলি কওঁতে তেনেকুৱাই হ'ব, ফ্ৰম জুলাই টু অমুক, ফ্ৰম অমুক টু অমুক, তেনেকুৱা বিলাকত লিখা যায়। চ' এনেকুৱাবোৰৰ ক্ষেত্ৰত কি হয়, ইন বোলা যিটো প্ৰেপজিচন আছে এইটো ব্যৱহাৰ হয়। তাৰ বাহিৰে যদি আমি বেলেগ চাওঁ, ৰুলছ খিনি যদি চাওঁ, ইউজ ইন ফৰ নন স্পেচিফিক লংগাৰ পিৰিয়ড অফ টাইম, যিখিনি নন স্পেচিফিক হয় সেইখিনি লংগাৰ পিৰিয়ড অফ টাইম হয়, তাতে ব্যৱহাৰ কৰিব লাগে। বোলে শ্বি ৱাজ বৰ্ন ইন অগষ্ট, এতিয়া নন স্পেচিফিক হয় নে নহয় চাব। অগষ্ট বুলি কওঁতে আমি গম পালো যে আগষ্টত জন্ম হৈছিলে, কিন্তু তাৰিখটো উই ডন্ট নো, সেইকাৰণে নন স্পেচিফিক বুলি কোৱা হৈছে। The war ended in 1945. We don't know specifically at what time, on what day it ended, but we have the idea that it was ended in 1945. That is why this is not specific, non-specific. That is why in is used here and in is used here as well. তাৰপিছত আমি চাওঁ, we will go for a trip in summer. Summer বুলি কওঁতে এতিয়া কিহৰ কথা কৈছে, মে'ৰ পৰা আগষ্ট মানলৈও ক'ব পাৰে, বা জুনৰ পৰা ছেপ্টেম্বৰ মানলৈও ক'ব পাৰে summer, হয়নে? মানে আমি এইটো কথাই গম পাওঁ যে এটা লংগাৰ পিৰিয়ড অফ টাইম কৈছে, এটা নিৰ্দিষ্ট সময়ৰ কথা কৈছে, যিখিনি সময়ছোৱাৰ ভিতৰত কোনোবা এটা নহয় কোনোবা এটা দিনত গুচি যাব, কিন্তু স্পেচিফিকটো নাজানো আমি, হয়নে? আই ষ্টাডি বেষ্ট ইন দ্য মৰ্ণিং, এতিয়া ইন দ্য মৰ্ণিং এইটো কি হ'ল, মৰ্ণিংটো এটা পাৰ্ট অফ এ ডে, মৰ্ণিংটো হৈছে পাৰ্ট অফ এ ডে। গতিকে এনেকুৱা ক্ষেত্ৰত কি হয়, এইবোৰ ক্ষেত্ৰত আমি ইনটো ইউজ কৰিব পাৰো as far as preposition of time is concerned. তাৰপিছত কি হ'ব, preposition এটা আছে by, বাইটো ইউজ কৰা যায় টাইমৰ ক্ষেত্ৰত। কেতিয়া ইউজ কৰা যায়, ডেডলাইন or latest time means not later than, ঠিক আছে? তাৰমানে যদি এটা ডেডলাইন দিয়া যায়, বোলে এইখিনি সময়ৰ ভিতৰত তুমি এইটো কৰিব লাগিব দেই, তুমি কিন্তু 8 বজালৈকে ৰেডি হ'ব লাগিব, মানে you have to get ready by 8 PM, you have to submit the project by July. এতিয়া এটা কথা মনত ৰাখিব, বাইটো সদায় ডেডলাইনৰ ক্ষেত্ৰত বা এটা নিৰ্দিষ্ট টাইম পিৰিয়ডৰ ভিতৰত কিবা এটা কাম কৰাৰ যেতিয়া টাৰ্গেট দিয়া যায় তেতিয়া ব্যৱহাৰ কৰা যায়। মৰ্ণিঙৰ ক্ষেত্ৰতো বাই হ'ব পাৰে, ইভিনিঙৰ ক্ষেত্ৰতো বাই হ'ব পাৰে, নাইটৰ ক্ষেত্ৰতো বাই হ'ব পাৰে, যিকোনো ক্ষেত্ৰতে বাই ব্যৱহাৰ হ'ব পাৰে, যদিহে এইটো এটা ডেডলাইন হয়, ঠিক আছে? ডেডলাইন কেনেকে হয় চাওঁ আমি, চাব, something happens before or at a certain time, কোনোবা এটা সময়তকৈ, কোনোবা এটা certain টাইমতকৈ কোনোবা এটা বস্তু আগতে হ'ব, তেতিয়া বাই ব্যৱহাৰ কৰা যায়। যেনে finish your homework by 5 PM, তুমি 5 বজাৰ ভিতৰত বা 5 বজা মানে তুমি কামটো শেষ কৰা। The train will arrive by evening, মানে গম পাইছো যে গধূলিৰ ভিতৰত ট্ৰেইনখন আহি পাব। You must submit the form by Monday, তাৰমানে তুমি মনডেৰ ভিতৰত ফৰ্মখন সাবমিট কৰিবই লাগিব। আমাৰ কি হয়, ফ্লিপকাৰ্ট, এমেজন, তাৰপিছত আৰু কি আছে, স্নেপডিল হওক, মিছো হওক, আপোনাৰ আৰু বেলেগ কিবা কিবি আছে, মিন্ত্ৰা হওক, যেতিয়া আমি অৰ্ডাৰ কৰো ডেলিভাৰী বাই অমুক তাৰিখ বুলি দেখায়, ডেলিভাৰী অন বুলি নেদেখায়। তাৰমানে বাইটো কিহৰ কাৰণে দিয়ে, দ্যাটছ দ্য ডেডলাইন, সিদিনাৰ ভিতৰত যেনেকে নহয় ডেলিভাৰ হৈ যাব, হয়নে? সেইকাৰণে কি কৰা যায়, এটা ডেডলাইন দিয়া থাকিলে আমি বাইটো ব্যৱহাৰ কৰো বা বাই ব্যৱহাৰ কৰা উচিত, ঠিক আছে? ক'ত বাই ব্যৱহাৰ হয় আমি গম পাই গলো। আৰু কি আছে, ফৰ ব্যৱহাৰ কৰা আছে, ফৰ কেতিয়া ইউজ হয়, ডিউৰেশ্যন অফ টাইম, ডিউৰেশ্যন অফ টাইম মানে পিৰিয়ড অফ টাইম, ঠিক আছে? ডিউৰেশ্যন অফ টাইমটোক আমি কি বুলি ক'ব পাৰো, পিৰিয়ড অফ টাইম। এটা কথা মনত ৰাখিব,
টাইম ডিউৰেশ্যন বা পিৰিয়ড অফ টাইম যেতিয়া কোৱা হয় সেই সময়খিনি কিমান দীঘল আছিল সেইটোহে কোৱা যায় বোলে 2 ঘন্টা 3 মাহ কিন্তু ইয়াতে কেতিয়াও মেনশ্যন নাথাকে যে কেতিয়াৰ পৰা কেতিয়ালৈ কিমান বজাৰ পৰা কিমান বজালৈ সেইটো মেনশ্যন নাথাকে আৰু তেনেকুৱা ক্ষেত্ৰত যেতিয়া পিৰিয়ড অফ টাইম বা ডিউৰেশ্যন অফ টাইম মেনশ্যন কৰা হয় তেতিয়া উই ইউজ ফৰ আমি তেতিয়া ফৰটো ইউজ কৰো ঠিক আছে তেনেকুৱা ক্ষেত্ৰত আমি ফৰ ইউজ কৰো এক্সাম্পলছ কেইটা চাব ইউজ টু এক্সপ্ৰেছ হাউ লং সামথিং লাস্ট কোনোবা এটা বস্তু কিমান সময়লৈ থাকে কিমান সময়লৈ ভৰ্তি থাকে সেই বস্তুটো কি কৰা হয় ফৰ দি বুজোৱা হয় যেনে আই হেভ লিভড হিয়াৰ ফৰ 2 years for 2 years বুলি কওঁতে I don't know from 21 to 23 or from 23 to 25 I don't know কিন্তু এইটোৱে জানো যে কিমান সময় ধৰি বাস কৰিছে কিমান 2 বছৰ ধৰি বাস কৰিছে that is why কি হ'ব ইয়াতে for ব্যৱহাৰ হ'ব নেক্সট সেন্টেন্সটো চাও she was absent for a week আমি গম পাওঁ যে এসপ্তাহ ধৰি আছিল এতিয়া এটা সোমবাৰৰ পৰা আন এটা সোমবাৰলৈ আছিল নে এটা বুধবাৰৰ পৰা আন এটা বুধবাৰলৈ আছিল আমি নাজানো কিন্তু এইটোৱে জানো যে যিমান দিন এবসেন্ট আছিল সেই টোটেল পিৰিয়ডটো হৈছে কিমান এসপ্তাহ মানে হাউ লং উই নো দ্যাট উই নো হাউ লং উই ৱেইটেড ফৰ এন আৱাৰটো কি এঘণ্টা এতিয়া 6:30 পৰা 7:30 হ'ব পাৰে নে 1:15 পৰা 2:15 কথা কৈছে নে 3:25 পৰা 4:25 কথা কৈছে উই ডোন্ট নো আমি জাস্ট এইটোৱে জানো যে যিখিনি সময় এই ৱেইটিঙৰ কাৰ্যসূচীটো চলিছিল সেই সময় ডিউৰেশ্যনটো কিমান আছিল এঘণ্টা আছিল সো এনেকুৱা ক্ষেত্ৰত যেতিয়া স্পেচিফিক পইণ্টটো ধৰি দিয়া নাথাকে বা টোটেল ডিউৰেশ্যনটো কোৱা যায় বা পিৰিয়ড অফ টাইম কোৱা যায় তেনেকুৱা ক্ষেত্ৰত আমি ফৰ ব্যৱহাৰ ঠিক আছে ফৰৰ উদাহৰণ আপোনালোকে আগতেও পাই থৈ দিছে বিভিন্ন জেগাত তাৰ পিছত কি আছে সিন্সটো আমি ব্যৱহাৰ কৰো যেতিয়া পইণ্ট অফ টাইম দিয়া থাকে a point in the past until now তাৰ মানে অতীতৰ কিবা এটা সময় এতিয়ালৈকে কিবা এটা কাম চলি আছে তেনেকুৱা ক্ষেত্ৰত আমি সিন্স ব্যৱহাৰ কৰো মোস্টলি ইন কি হয় এতিয়া সব ক্ষেত্ৰত সিন্স নহয় সিন্সটো অতীতত ব্যৱহাৰ হয় বোলে গধূলি 5 বজাৰ পৰা তুমি এখন ল'ব পাৰিবা তেতিয়া সিন্স ক'ব নোৱাৰো সিন্স কেতিয়া ক'ব পাৰো যিটো বস্তু অতীতৰ পৰা চলি আহি আছে মানে ঠিক আছে মানে অতীতত মই কিবা এটা কাম কৰিছিলো তেতিয়াৰ পৰা কৰিয়ে আহি আছো মই যেনিবা চাকৰিত জইন কৰিছিলো আজি 2 বছৰ আগতে তেতিয়াৰ পৰা মই কৰিয়ে আহি আছো সো ইন such cases I can use since ঠিক আছে a point in the past until now shows the starting point of an action that's still continuing মানে এনেকুৱা এটা action যিটো এতিয়াও কন্টিনিউ হৈ আছে বাট তাৰ এটা starting point লাগে হয় নে নহয় সেই starting pointটো কিহে দেখুৱায় since এ দেখুৱায় যেনে he has been working here since 2010 এতিয়া নাজানো যে 2010 ৰ পৰা কাম কৰি থাকোতে এতিয়ালৈ কিমান সময় হ'ল সেইটো নাজানো বা কিমান দিনলৈ কাম কৰি থাকিব নাজানো বাট এইটোৱে জানো যে এতিয়ালৈ কৰি আছে মানে কামটো আৰম্ভ হৈছিল 2010 তে বাট এতিয়ালৈ কৰি আছে সেইকাৰণে since ব্যৱহাৰ হ'ল I haven't seen her since Monday তাৰমানে মই সোমবাৰৰ পৰা তাইক দেখিবলৈ পোৱা নাই এতিয়া মই নাজানো যে সোমবাৰৰ পৰা আজিলৈ কিমান দিন হ'ল হয়নে মই এইটোও নাজানো যে নেক্সট কেতিয়া দেখিম জাস্ট এইটো জানো যে সোমবাৰৰ পৰা দেখা নাই সো since Monday হয়নে we have known each other since childhood তাৰমানে আমি শিশু কালৰ পৰাই এটাই আনটোক জানো জানা কামটো চলিয়ে আছে তাৰমানে তেতিয়া জানিছিলো এতিয়াও জানো এতিয়া নজনা হৈ যোৱা নাই বাট এই বস্তুটো কেতিয়া হৈছিল চাইল্ডহুডতেই হৈছিল শিশু কালতেই হৈছিল গতিকে এনেকুৱা কেছেছত কি হয় সিন্স ব্যৱহাৰ কৰা হয় এনেকুৱা কেছেছত সিন্স ব্যৱহাৰ কৰা হয় যেনে চাম বাৰু এতিয়া প্ৰেপজিশন চাওক বিফৰটোৱে কি বুজায় বিফৰ মানে আগত earlier than a point in time এটা সময়তকে আগত কিবা এটা হলে এইটো বিফৰ কয় যেনে I reached school before 8 am মই 8 বজাৰ আগতে স্কুল গৈ পাইছিলো call me before dinner মানে ডিনাৰ কৰাৰ আগত ৰাতিৰ আহাৰটো খোৱাৰ আগতে মোক কল কৰিবা সো বিফৰটোৱে কি কৰে আগত বুজায় যিকোনো এটা পাৰ্টিকুলাৰ সময় বা যিকোনো পাৰ্টিকুলাৰ ঘটনাতকৈ আগত তাৰে বেলেগ একো নাই প্ৰেপজিশন আছে আৰু কি আছে আফটাৰ আছে আফটাৰটোৱে পিছত বুজায় বিফৰৰ উল্টাটোৱে হৈছে আফটাৰ বোলে লেটাৰ দেন এ পইণ্ট ইন টাইম যেনে we will meet after lunch আমি লাঞ্চৰ পিছত দুপৰীয়াৰ আহাৰটো খোৱাৰ পিছত আমি লগ পাম she left after the meeting ended তাই কেতিয়া গুচি গৈছিল যেতিয়া মিটিংখন শেষ হোৱাৰ পিছত তাই গুচি গৈছিল হয়নে গতিকে এনেকুৱা কেছেছত কি হয় আফটাৰ ব্যৱহাৰ হয় পাই গলো একদম সিম্পল হয় ইজি হয় তাৰ বাহিৰে আৰু কি আছে ডিউৰিং হল যেতিয়া কিবা এটা বস্তু চলি থাকে throughout a specific time or event এটা নিৰ্দিষ্ট ইভেন্ট নিৰ্দিষ্ট ঘটনা এটা বা এটা সময়ৰ
যদি গোটেই সময়ছোৱা গোটেই ঘটনাটোৰ যিমান সময়খিনি হয় এই গোটেই সময়খিনি কিবা এটা চলি থাকে যেনে হি ফেল এছলিপ ডিউৰিং দ্য মুভিখন চলি থাকোতেই সেই চলি থকা সময়খিনিতে সি কি হৈ গ'ল টোপনি গ'ল নো টকিং ডিউৰিং দি এক্সাম মানে যেতিয়া এক্সাম চলি থাকে যেতিয়া পৰীক্ষা চলি থাকে সেই সময়ত কথা নাপাতিবা নো টকিং ডিউৰিং দি এক্সাম ঠিক আছে সো ডিউৰিংটো তাতে ব্যৱহাৰ কৰা হয় তাৰপিছত কি আছে আনটিল বা টিল আছে টিল মানে কি টিল মানে পৰ্যন্ত আনটিল মানে নোহোৱা পৰ্যন্ত আপ টু আ পইণ্ট ইন টাইম এটা সময়লৈকে তাৰমানে ঠিক আছে ৰুল both mean the same but till is more informal till টো more informal তাৰমানে ঠিক আছে গতিকে আমি until টো ইউজ কৰিব পাৰো until টো বেছিকে ইউজ কৰিব পাৰো যেনে I will wait until 10 pm 10 নবজালৈকে মই ৰখিম stay here till the doctor comes মানে ডক্তৰজন অহালৈকে ইয়াতে থকা কিবা এটা বস্তু হোৱালৈকে কিবা এটা বস্তু নোহোৱালৈকে তো সেয়াই হৈছে টিল আৰু আনটিলৰ ডিফাৰেন্স কিন্তু একেই হয় মানে stay wait here till 10 pm মানে 10 বজালৈকে ৰখা I will wait until 10 pm বুলি যদি কয় তেতিয়া মই কেতিয়ালৈকে ৰখিম 10 নবজালৈকে ৰখিম সো বজা আৰু নবজা জাস্ট অকনমান ডিফাৰেন্স আছে একেই হয় কিন্তু কি কৈছে আমাক যে টিলটো কি হয় মোৰ ইনফৰ্মেল গতিকে ফৰ্মেল লেংগুৱেজত আমি আনটিল ব্যৱহাৰ কৰিলে অলপ ভাল অলপ বেছি ভাল সো এইখিনিয়ে আছিল আমাৰ প্ৰেপজিশন অফ টাইম আই হোপ আপোনালোকে এইখিনি বুজি পালে আৰু আপোনালোকে যদিহে আমাৰ সৈতে টেলিগ্ৰামত জড়িত হোৱা নাই তেতিয়াহ'লে আপোনালোকে এতিয়াই জড়িত হওক কাৰণ টেলিগ্ৰামত আমি বিভিন্ন কম্পিটিটিভ এক্সামছৰ কাৰণে পঢ়ুৱাই আছো গ্ৰেড 4 বা গ্ৰেড 3 পৰা আৰম্ভ কৰি পেলাই একদম চিভিল চাৰ্ভিচেছলৈকে গতিকে যদিহে আপোনালোকে তেনেকুৱা কিবা কোৰ্চ ল'ব বিচাৰে মক টেষ্ট এটেম্প কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে আছে ই কুহিপাঠ অফিচিয়েল টেলিগ্ৰাম চেনেল এইটো চেনেল আজিয়ে জইন কৰি পেলাই আমাৰ প্ৰতিটো কোৰ্চ আমাৰ প্ৰতিটো ক্লাছ আমাৰ ক্লাছৰ স্কেডিউল হওক দিনটোৰ বিশেষত্ব হওক কাৰেণ্ট এফেয়াৰ্ছ হওক বা লাইব্ৰেৰীৰ বিষয়ে হওক মক টেষ্টৰ বিষয়ে হওক বা বিভিন্ন অফাৰৰ বিষয়ে হওক গোটেইখিনি কথা আপোনালোকে গম পাব পাৰে একেবাৰে বিনামূলীয়াকে আৰু লগতে আছে এইটো মোৰ নিজা চেনেল ইমন ছাৰ টিচেছ বুলি এই চেনেলটো জইন কৰিলে আপোনালোকে মই ইউটিউবত যিবোৰ ফ্ৰী ক্লাছ কৰি আছো ফ্ৰী ক্লাছ বিলাকৰ PDF আৰু লগতে ক্লাছেছ বিলাকৰ লিংক টাইম টু টাইম আপোনালোকে ইয়াতে পাই থাকিব গতিকে এই দুয়োটা চেনেল আজিয়ে জইন কৰিব বুলি আশা ৰাখিছো ক'বলগীয়াখিনি ইমানেই আছিল আই হোপ আজি যিখিনি বস্তু পঢ়িলো আলোচনা কৰিলো আপোনালোকে বুজি পাইছে এইখিনি বস্তু আপোনালোকৰ কামত আহিলে মোৰ ভাল লাগিব আৰু আমাক কমেন্ট কৰি জনাব যে ঠিকে বুজিছে নে নাই বুজাত যদি কিবা অসুবিধা আছে বা আন কিবা প্ৰব্লেম আছে আমাক গোটেইখিনি কমেন্টত জনাব পাৰে আমি সেইখিনি বস্তু সৰ্ট আউট কৰিবৰ কাৰণে ট্ৰাই কৰিম আমি লাগিলে লাইভ ক্লাছেছ ৰাখি দিম যিখিনি ডাউট ক্লিয়াৰিং সেশন আছে সেইখিনি কাৰণে ঠিক আছে আজিলৈ ইমানতে এৰিছো ইয়াৰে পিছৰ ক্লাছত প্ৰেপজিশন পাৰ্ট 2 লৈ পেলাই আপোনালোকৰ মাজলৈ পুনৰ আহি আছো গতিকে তেতিয়ালৈকে আটাই ভালে থাকক আনটিল নেক্সট টাইম টেক কেয়াৰ